এনডিএ সরকার এলে 10,000 পায়, 9,000 পায়, মাহে মাহে 3,000 পায়, পায় না নাই? গতিকে বিজেপিৰ সরকার আৰু বনাব লাগিব, এনডিএ সরকার আৰু বনাব লাগিব। 10,000 যে পালে, 10,000 কিন্তু চেহেৰাটো ভাল, ধুনীয়া হয় নে নহয়? অলপ কলা কিন্তু দেখাত বেয়া নহয়, চেহেৰাটো ভাল নে বেয়া? দেখলে ভদ্র ভদ্র লাগে না নাই? ভদ্র ভদ্র লাগে। এনে চেহেৰাটো ঠিকে আছে, অলপ হাতীৰ লগত মিলে নে নাই? মিলে নে নাই? গতিকে পুৰা মনত ৰাখিব যে এইবাৰ হাতীতে ভোট দিব লাগিব। হয়, যিহেতু আমাৰ চিট শ্বেয়াৰিঙত এইবাৰ আমাৰ 24 নং বৰপেটা বিধানসভা সমষ্টিটো এনডিএ প্ৰাৰ্থীক এৰি দিছে অথবা মানে এজিপিক এৰি দিছে। গতিকে মই দলৰ সিদ্ধান্ত মৰ্মে আমাৰ এনডিএৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, দেহে কেহে লাগি দিছে তাৰমানে। তাৰ কোনো সীমা সংখ্যা নাই, মুঠতে বিপুল ভোটত তেওঁ জয়যুক্ত হ'ব, এইখিনি গেৰাণ্টি আপোনাক দিব পাৰোঁ। এতিয়া যুঁজ বুলি ক'লে কোনো প্ৰাৰ্থী নাই, যুঁজ নাই, মানে বিনা প্ৰতিদ্বন্দ্বিতাই ক'ব পাৰে, খালি আনুষ্ঠানিকতা বাকী আছে। তেওঁ অলৰেডি মানে জয়ী হৈ গৈছে। তথাপিও নিৰ্দলীয় দুটা কেণ্ডিডেট, এইবিলাকতো কোনো ফেক্টৰে নাই, এইবিলাক হৈছে সুবিধাবাদী ব্যক্তি, তেওঁলোকক নেতা বুলিয়ে ক'ব নোৱাৰে। তেওঁলোকে 1-1.5 মাহ আগত মানে ক্ষমতাৰ লোভত বিজেপিত জইন কৰিছিলে টিকেট পাব বুলি, টিকেট পোৱা নাই, লগে লগে পাল্টি মাৰি নিৰ্দলীয়ত মানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছৰ মহানন্দ চৰকাৰৰ প্ৰাৰ্থিত্ব তেওঁৰতো আৰু কাম নাই, আগতেই কাৰোবাৰ লগত ফিটিং হৈ তেওঁ মানে নমিনেশ্যনেই কেঞ্চেল হৈ গৈছে তেওঁৰ, এইটোতো নামেই নাহে। আপুনি এতিয়া কোনটো পদত আছে? মই ইয়াৰ আগতে আছিলোঁ ভাৰতীয় জনতা পাৰ্টি ৰাজ্যিক SC মৰ্চাৰ এক্সিকিউটিভ মেম্বাৰত আছিলোঁ, এইবাৰ বৰপেটা জিলাৰ কাৰ্যনিৰ্বাহক সদস্য হৈ আছোঁ। দীপক কুমাৰক এনডিএৰ প্ৰাৰ্থী দিছে, আপুনি কিমান আনন্দিত? মই বহুত আনন্দ, কাৰণ আমি ভাৰতীয় জনতা পাৰ্টি দলৰ নীতি আদৰ্শ মতে চলোঁ, মানি চলোঁ, গতিকে তেওঁক দিছে, আমি তেওঁৰ লগতে আছোঁ। আজি এখন সভা হ'ল, কিমান ৰাইজ আছে? বহুত, more than 10,000। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।